হেল্ল' এভৰিৱান। আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ চেপ্টাৰ 2 অৰ্থাৎ বহুপদ চেপ্টাৰটো পঢ়িম আমি। এতিয়া এই বহুপদ চেপ্টাৰটো আমি পঢ়াৰ আগত আমি কিছুমান বেছিক বস্তু জানিব লাগিব, যেনে চলক কি, সহগ কি, তাৰপিছত ধৰা তোমাৰ মাত্ৰা কাক বোলে, তাৰপিছত একপদ কি, তাৰপিছত দ্বিপদ কি, ত্ৰিপদ কি, তাৰপিছত এক চলকযুক্ত বহুপদ কি, দুটা চলকযুক্ত বহুপদ কি। ঠিক আছে, এইবিলাক জনাৰ পিছতহে আমি বহুপদ চেপ্টাৰটো ভালকৈ বুজি পাম। গতিকে আজিৰ এই ভিডিঅ'টোত আমি অকল এই বেছিক বস্তুখিনি ডিছকাছ কৰিম। ঠিক আছে, ইয়াৰ নেক্সট ভিডিঅ' যিটো হ'ব তাত মই 2.1 এক্সাৰচাইজটো ডিছকাছ কৰিম। গতিকে এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে, এতিয়া চাবা চলক কি। এতিয়া চাবা তোমালোকক ক্লাছ 7-8 মেথছত কিছুমান এনেকুৱা আখৰ পাইছিলা XYZ। ঠিক আছে, এই XYZ আমি ভেলুবিলাক নাজানো, কিন্তু ই যিকোনো বাস্তৱ মান ল'ব পাৰে, অৰ্থাৎ ই 1 হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'ব পাৰে, তাৰপিছত ই হয়তো -1 হ'ব পাৰে, 0.5 হ'ব পাৰে। অৰ্থাৎ তুমি যিমান বাস্তৱ সংখ্যা ভাবিব পাৰা সি যিকোনো মানে ল'ব পাৰে। ঠিক আছে, এই চলকবিলাকৰ ওপৰত ভিত্তি কৰি কি হৈছে আমাৰ বহুপদবোৰক ইয়াত বিভিন্ন ভাগত ভগোৱা আছে। ঠিক আছে, এই গোটেইকেইটা ভাগ আমি ইয়াত ডিছকাছ কৰিম। গতিকে প্ৰথম আমি চাম চলকৰ ডেফিনিশ্যনটো। চলক কাক বোলে? যিকোনো বাস্তৱ মান ল'ব পৰা চিহ্নক চলক বুলি কোৱা হয়। এতিয়া চাবা ধৰা হ'ল আমি এটা বহুপদ ল'লোঁ 2x + 3। ঠিক আছে, এই বহুপদটোত আমাৰ অকল এটা আখৰ আছে, কি আছে? x আছে। কিন্তু তোমালোকে কিছুমান এনেকুৱাও পাবা যে য'ত x আৰু y দুয়োটাই থাকিব, ধৰা 2x + y + 3 এনেকুৱাও পাব পাৰা তোমালোকে। তাৰপিছত কিছুমান ধৰা তোমালোকে xy + 3z এনেকুৱাও পাব পাৰা। ঠিক আছে, এতিয়া চাবা যিবিলাক বহুপদত মাত্ৰ এটা আখৰ থাকিব, ঠিক আছে, XYZৰ ভিতৰত যিকোনো এটা থাকিব, ধৰা x2 আছে 2x + 3, তেতিয়া এইবোৰক কি বুলি ক'ব? এইবোৰক কি হ'ব? এটা চলকযুক্ত বহুপদ। ঠিক আছে, তাৰপিছত এনেকৈ যদি x আৰু y দুটা থাকে তেতিয়া তাক আমি কি বুলি ক'ম? দুটা চলকযুক্ত বহুপদ। চলকযুক্ত বহুপদ। ঠিক আছে, তাৰপিছত কিছুমান তোমালোকে এনেকুৱা পাবা য'ত XYZ তিনিটা থাকিব, তেতিয়া ইহঁতক কি বুলি ক'ম? তিনিটা চলকযুক্ত বহুপদ। ঠিক আছে, চলকযুক্ত বহুপদ। কিন্তু বৰ্তমান তোমালোকৰ চিলেবাছত কি কি আছে? এটা চলকযুক্ত বহুপদ আছে, তাৰপিছত দুটা চলকযুক্ত বহুপদে আছে। ঠিক আছে, এইটো যিটো বহুপদ চেপ্টাৰ আমি ইয়াত এটা চলকযুক্ত বহুপদৰ কথা পঢ়িম তাৰপিছত, কিন্তু ইয়াৰ যিটো নেক্সট চেপ্টাৰ তাতে আমি কি কৰিম? দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আলোচনা কৰিম, অৰ্থাৎ তাত x আৰু y দুয়োটাই থাকিব। ঠিক আছে, এতিয়া চাবা এতিয়া যদি চাওঁ সহগ কি, এই 2x + 3। ঠিক আছে, ইয়াত xৰ লগত যিটো সংখ্যা আমাৰ পূৰণ হৈ থাকিব তাক আমি কি বুলি ক'ম? xৰ সহগ বুলি ক'ম। ঠিক আছে, xৰ সহগ। আৰু xটোক কি বুলি ক'ম? আমি চলক বুলি ক'ম। তাৰপিছত ইয়াত যদি চাওঁ, ইয়াত যদি সোধে আমাক xৰ সহগ কি, xৰ সহগ কি হ'ব? ইয়াত 2 হ'ব। ঠিক আছে, তাৰপিছত ইয়াত yৰ সহগ যদি সোধে আমাক, yৰ সহগ কি পাম আমি? yৰ লগত একো নাই, মানে আমাৰ এটা 1 পূৰণ হৈছে, গতিকে yৰ সহগ কি? 1, অৰ্থাৎ yৰ সহগ 1। ঠিক আছে, তাৰপিছত ইয়াত যদি চাওঁ আমি xৰ লগত একো নাই, মানে এটা 1 পূৰণ হৈছে, গতিকে ইয়াক কি বুলি ক'ম? সহগ 1। তাৰপিছত yৰ ক্ষেত্ৰতো একে, yৰ সহগ 1। তাৰপিছত 3zৰ ক্ষেত্ৰত যদি চাওঁ, zৰ সহগ কি? zৰ সহগ 3। ঠিক আছে, আমি যদি চাওঁ বহুপদ কাক বোলে? যদিহে চলকৰ সূচক ৰূপত, সূচক মানে কি? পাৱাৰ। ঠিক আছে, সূচক ৰূপত এটা পূৰ্ণ সংখ্যা পোৱা যায়, তেতিয়া সেই ৰাশিটোক বহুপদ বুলি কোৱা হয়। এতিয়া চাবা ধৰা হ'ল আমি এটা বহুপদ লিখিছোঁ, ধৰা x³ - x² + 3। ঠিক আছে, এতিয়া ইয়াত যদি চাওঁ এই যিটো x, ইয়াৰ পাৱাৰ কিমান আছে? 3 আছে। সূচক কি আছে? 3। তাৰপিছত ইয়াত সূচক কি আছে? ইয়াত সূচক আছে 2। ঠিক আছে, সূচক মানে কি বুলি কৈছোঁ? মই পাৱাৰ বুলি কৈছোঁ। এতিয়া চাবা
যদিহে সূচককেইটা আমাৰ পূৰ্ণ সংখ্যা হয়, কাৰণ আমি পূৰ্ণ সংখ্যা কি পাওঁ 0 1 2 3 4 5 এনেকৈ তোমালোকে যিমান সংখ্যা ভাবিব পাৰা সকলোবোৰ তোমাৰ কি হ'ব পূৰ্ণ সংখ্যা হ'ব। গতিকে 3টো আমাৰ পূৰ্ণ সংখ্যা হয়, 2টো আমাৰ পূৰ্ণ সংখ্যা হয়, গতিকে এই গোটাইটোক আমি কি বুলি ক'ম বহুপদ বুলি ক'ম। ঠিক আছে, এই বহুপদটোৰ এই যিটো বহুপদ অৰ্থাৎ x³ - x² + 3 ইয়াত x³ তাৰপিছত -x² আৰু 3ক বহুপদটোৰ পদ বুলি কোৱা হয়। এতিয়া যদি চাওঁ বেলেগ এটা আমি ধৰা বীজগণিতৰ ৰাশি ল'লোঁ, ধৰা x + 1/x। ঠিক আছে, এতিয়া এনে যদি চাওঁ আমি xৰ পাৱাৰ ইয়াতে 1 আছে আৰু 1/x আমি কি বুলি লিখিব পাৰোঁ x - 1। ঠিক আছে, xৰ পাৱাৰ -1 যদি দিওঁ তেতিয়া ইটো আৰু ইটো একে হৈ যায়। ঠিক আছে, অৰ্থাৎ এইটোক আমি কি বুলি লিখিব পাৰোঁ x + x - 1, কাৰণ 1/x মানে আমি x⁻⁻1 বুলি লিখিব পাৰোঁ। এতিয়া চাবা xত ইয়াৰ সূচক আমি কি পালোঁ, x পদটোৰ সূচক আমি পালোঁ 1। তাৰপিছত এইটো xৰ আমি সূচক কি পালোঁ, এতিয়া এই xৰ যদি সূচক চাওঁ, এই xটোৰ সূচক আমি কি পাম -1 পাম। এতিয়া চাবা আমি সূত্ৰত কি পাইছিলোঁ, যদিহে চলকৰ সূচক ৰূপত এটা পূৰ্ণ সংখ্যা পোৱা যায়, কিন্তু ইয়াত কি পালোঁ আমি ইয়াত আমি সূচকটো কি পালোঁ -1 পালোঁ। ঠিক আছে, এতিয়া আমি জানো যে -1টো আমাৰ কি নহয় পূৰ্ণ সংখ্যা নহয়, ই এটা অখণ্ড সংখ্যা, কিন্তু ই এটা পূৰ্ণ সংখ্যা নহয়। গতিকে এই যিটো বহুপদ x + 1/x এইটো আমাৰ কি হ'ব এটা বহুপদ নহয়। গতিকে x + 1/x এটা বহুপদ নহয়। ঠিক আছে, আৰু এটা ধৰা আমি চাওঁ √x + 3। ঠিক আছে, ইয়াত চাবা √xক আমি কি বুলি লিখিব পাৰোঁ x⁻²। ঠিক আছে, +3। ইয়াত যদি চাওঁ আমি x⁻², ইয়াত আমাৰ xৰ সূচক কি আছে, সূচক পালোঁ আমি ½। ঠিক আছে, ইয়াতে 3ৰ লগত একো নাই, মানে আমি ধৰি ল'লোঁ এটা x⁻0, কাৰণ x⁻0 মানে কি হয় 1 হয়, 1 3 × 3 অৰ্থাৎ আমি এইটোক এনেকৈ লিখিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ। ঠিক আছে, গতিকে ইয়াত আমি xৰ সূচক কি পালোঁ, সূচক পালোঁ আমি 0। ঠিক আছে, কাৰণ 3ৰ লগত একো নাই, মানে ধৰি ল'লোঁ আমি x⁻0 এটা পূৰণ হৈছে, কাৰণ x⁻0 মানে কি পাওঁ আমি 1 পাওঁ। গতিকে আমি এইটোক এনেকৈ লিখি ল'লোঁ, তাৰপিছত xৰ আমি সূচক লিখিলোঁ ½। তাৰপিছত এইটোত কি ল'লোঁ, xৰ সূচক ল'লোঁ আমি 0। ঠিক আছে, এতিয়া যদি চাওঁ হাফটো আমাৰ এটা পূৰ্ণ সংখ্যা হয় জানো, হাফটো আমাৰ পূৰ্ণ সংখ্যা নহয়। গতিকে এই যিটো √x + 3 এইটো আমাৰ কি হ'ব এটা বহুপদ নহয়। গতিকে এতেকে √x + 3 এটা বহুপদ নহয়। ঠিক আছে, এতিয়া আহিল আমাৰ এক পদ। ঠিক আছে, এতিয়া চাবা এক পদ কাক বোলে, যদি এটা বহুপদত মাত্ৰ এটা পদ থাকে তাক আমি এক পদ বুলি কওঁ। ঠিক আছে, এতিয়া এক্সাম্পল 2x x x³ 4x 9x। ঠিক আছে, কাৰণ ইয়াত 2xৰ লগত বেলেগ একো যোগ হৈ থকা নাই। যদি কিবা যোগ বা বিয়োগ হৈ থাকিলে হয় তেতিয়া আমি গম পালোঁ যে তাতে এটা পদতকৈ বেছি পদ আছে। ঠিক আছে, ঠিক সেইদৰে xৰ লগতো একো যোগ বা বিয়োগ হৈ থকা নাই, গতিকে ইও এটা এক পদে হ'ব। ঠিক আছে, তাৰপিছত এইকেইটাৰ ক্ষেত্ৰতো ছেমেই হয়। তাৰপিছত দ্বিপদ কাক বোলে, যি বহুপদত দুটা পদ থাকে। ঠিক আছে, যি বহুপদত দুটা পদ থাকে তাক দ্বিপদ বোলে। এতিয়া চাবা ধৰা x + 2 x³ + 4x, তাৰপিছত ধৰা 3x + 9। ঠিক আছে, এই গোটাইবিলাকত xৰ লগত আন এটা পদ যোগ হৈ আছে, ইয়াত 2 যোগ হৈ আছে। তাৰপিছত এইটোত ধৰা x³ লগত এটা 4x যোগ হৈ আছে, তাৰপিছত ইয়াত 9xৰ লগত 3xৰ লগত এটা 9 যোগ হৈ আছে। ঠিক আছে, গতিকে যি বহুপদত
দুটা পদ যোগ বা বিয়োগত থাকে তেতিয়া তাক আমি কি বুলি ক'ম দ্বিপদ বুলি ক'ম ঠিক আছে। তাৰপিছত এতিয়া যদি চাওঁ আমি ত্ৰিপদ তিনিটা পদ বিশিষ্ট বহুপদক ত্ৰিপদ বুলি কোৱা হয় ঠিক আছে। ত্ৰিপদ বুলি কোৱা হয় ঠিক আছে। এতিয়া ধৰা এক্স স্কুৱেৰ প্লাছ 28x প্লাছ 4 ঠিক আছে। ইয়াত তিনিটা পদ আমাৰ কি হৈছে যোগ হৈ আছে। তাৰপিছত ধৰা আমাৰ এক্স স্কুৱেৰ প্লাছ 9x প্লাছ এক্স কিউব ঠিক আছে। এইটো হ'ব আমাৰ ত্ৰিপদ ঠিক আছে। তাৰপিছত ধৰা আমি y⁴ 9y প্লাছ 6 এইটো আমাৰ কি হ'ব ত্ৰিপদৰ উদাহৰণ হ'ব, কাৰণ ইয়াত তিনিটা পদ অৰ্থাৎ এইটোৰ ক্ষেত্ৰত ধৰা এক্স স্কুৱেৰ এটা পদ হয়, 3x এটা পদ হয়, তাৰপিছত 4 এটা পদ হয় ঠিক আছে। এই তিনিটা আমাৰ কিহত আছে যোগত আছে ঠিক আছে। তাৰপিছত এইটোত যদি চাওঁ আমি এক্স স্কুৱেৰ 9x এক্স কিউব এই তিনিটা পদ আমাৰ কিহত আছে যোগত আছে। ঠিক সেইদৰে এইটোৰ ক্ষেত্ৰত y⁴ 9y প্লাছ 6 এইটো আমাৰ কিহত আছে যোগফলত আছে ঠিক আছে। গতিকে এই গোটেইকেইটাক আমি কি বুলি ক'ম ত্ৰিপদ বুলি ক'ম ঠিক আছে। তাৰপিছত এতিয়া আহিল আমাৰ মাত্ৰা ঠিক আছে। এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক অৰ্থাৎ ঘাত মানে কি হয় পাৱাৰ ঘাতক বহুপদটোৰ মাত্ৰা বোলা হয় ঠিক আছে। এতিয়া চাবা এতিয়া এই বহুপদটো যদি চাওঁ এক্স কিউব প্লাছ 2x স্কুৱেৰ প্লাছ 3x প্লাছ 4 এইটো আমাৰ এটা বহুপদ হয়। ইয়াত চাবা এক্সৰ ইয়াত ঘাত কিমান আছে অৰ্থাৎ পাৱাৰ কিমান আছে 3 আছে, ইয়াত কি আছে 2 আছে, ইয়াত 1 আছে, তাৰপিছত ইয়াত একো নাই মানে এক্সৰ ওপৰত এটা কি আছে পাৱাৰ 0 আছে ঠিক আছে। অৰ্থাৎ x⁴0 ইয়াত পাৱাৰ কিমান আছে 0 আছে ঠিক আছে। এতিয়া ইয়াত সৰ্বোচ্চ ঘাত কোনটো আছে 3টো আছে। গতিকে এই যিটো বহুপদ ইয়াক কি বুলি ক'ম আমি ত্ৰিঘাত বহুপদ বুলি ক'ম ঠিক আছে। ত্ৰিঘাত তাৰপিছত ধৰা আমাৰ আৰু এটা ল'লোঁ আমি এক্স স্কুৱেৰ মাইনাছ 4x প্লাছ 3 ইয়াত যদি চাওঁ আমি এই পদটোৰ আমি ঘাত কিমান পালোঁ 2 পালোঁ, ইয়াত কিমান পালোঁ 1 পালোঁ, ইয়াত একো নাই মানে আমি 0 এটা পালোঁ ঠিক আছে। এতিয়া ইয়াত সৰ্বোচ্চ ঘাত কোনটো পালোঁ আমি 2 পালোঁ। গতিকে ইয়াক কি বুলি ক'ম আমি দ্বিঘাত অৰ্থাৎ সৰ্বোচ্চ ঘাত আমাৰ 2 হ'লে দ্বিঘাত বুলি কওঁ, সৰ্বোচ্চ ঘাত 3 হ'লে আমি ত্ৰিঘাত বুলি কওঁ ঠিক আছে। দ্বিঘাত বহুপদ। তাৰপিছত ধৰা আৰু এটা যদি লওঁ আমি এক্স 28x প্লাছ 4 ঠিক আছে। ইয়াত যদি চাওঁ আমি এক্সৰ ঘাত কিমান পালোঁ আমি 1 পালোঁ, ইয়াত এক্সৰ ঘাত একো নাই মানে 0 এটা আছে। গতিকে এইটো যদি চাওঁ আমি ইয়াত সৰ্বোচ্চ ঘাত আমি কিমান পালোঁ 1 পালোঁ ঠিক আছে। গতিকে এনেকুৱা যদি আমি সৰ্বোচ্চ ঘাত 1 পোৱা বহুপদক আমি কি বুলি কওঁ ৰৈখিক বহুপদ বুলি কওঁ ঠিক আছে। তাৰপিছত আৰু এটা যদি আমি উদাহৰণ লওঁ ধৰা -x প্লাছ এক্স স্কুৱেৰ প্লাছ 4 ঠিক আছে। ইয়াত কি হ'ব আমাৰ ইয়াত এক্সৰ ঘাত আমি কি পাইছোঁ 1 পাইছোঁ, ইয়াত কি পাইছোঁ 2 পাইছোঁ, ইয়াত কি পাইছোঁ 0 পাইছোঁ। গতিকে এইটো কি হ'ব আমাৰ ইয়াত সৰ্বোচ্চ আমি কি পাইছোঁ 2 পাইছোঁ। গতিকে এইটো আমাৰ কি হ'ব এটা দ্বিঘাত বহুপদ হ'ব ঠিক আছে। এইটো আমাৰ কি দ্বিঘাত বহুপদ। গতিকে বহুপদ চেপ্টাৰটো ভালকৈ বুজি পাবলৈ হ'লে তোমালোকে এই গোটেই কথাখিনি মই যিখিনি বেছিক কথা ক'লোঁ এই গোটেইখিনি তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে। গতিকে থেংক ইউ।